নমস্কাৰ, ডান স্পেচৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা। আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান, ডান স্পেচৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে। আজি কথাৰ চন্দ্ৰেত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী অতি প্ৰতিভাৱান কণ্ঠশিল্পী মিতু শইকীয়া। মিতু, স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠানৰ জৰিয়তে। মিতুৰ সংগীতৰ যাত্ৰাৰ বিষয়ে বহু কথা পাতিম। মিতুৱে সুন্দৰ গীত পৰিৱেশন কৰি আহিছে দীৰ্ঘদিন ধৰি। সংগীতৰ বহু কাম কৰি আছে, বহু কথা পাতিব লগা আছে মিতুৰ সৈতে। কিন্তু আৰম্ভণিতে আমি যিহেতু প্ৰতিগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত এটি গীত শুনো, গীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ। গতিকে মিতুৰ কণ্ঠত প্ৰথমতে এটি গীত শুনিব খুজিছোঁ, তাৰপিছত আমি কথা পাতিম। মিতু, কি শুনাবা? মই জুবিনদাৰ অনামিকা এলবামৰ গীতটি গাইছোঁ। মোৰ খুব প্ৰিয় গান, মই আগতে খুব গাইছিলোঁ। হয় হয়, সেইটো গীতে আৰম্ভ কৰিছোঁ। ঠিক আছে ঠিক আছে। মনৰ নিজানত জোৰা কাছিলে তোমাৰ মৰমৰ সুবাসনিলৈ, হঠাতে শুকালে পোহৰৰ ফুলনি, নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰা। মনৰ নিজানত জোৰা কাছিলে তোমাৰ মৰমৰ সুবাসনিলৈ, হৃদয়ে আবেগক নোৱাৰে সহিব, চকুলো বাগৰে নীৰৱে, কিমান সাবুতিম নোপোৱাৰ সপোন, বুকুৰ মেৰে সজোৱা, দুখৰ তৰা হৈ নাচাবা চকুলে মোৰ উৰে নিশা। মনৰ নিজানত জোৰা কাছিলে তোমাৰ মৰমৰ সুবাসনিলৈ। ধন্যবাদ। বহুত ভাল লাগিলে মিতু, ইমান সুন্দৰ এটি গীতেৰে, প্ৰাণৰ শিল্পীগৰাকীৰ এটি অতি জনপ্ৰিয় গীতেৰে তুমি আমাৰ অনুষ্ঠান জীপাল কৰি তুলিলা। আচলতে বহুত ভাল লাগিছে। আচলতে মিতু, আমি প্ৰতিদিনেই আমি প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি আহিছোঁ। আমি ডান স্প্লাছে প্ৰাণৰ শিল্পীগৰাকীক লৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছোঁ, বিভিন্ন জনপ্ৰিয় শিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ, আৰু আমি জুবিন গাৰ্গক সোঁৱৰণ কৰি আহিছোঁ। আজিও মিতুৰ কণ্ঠত জুবিন গাৰ্গৰ বহু গীত শুনিম। কিন্তু মই মিতুক, প্ৰতিগৰাকী শিল্পীকে মই এটি প্ৰশ্ন কৰোঁ যে সংগীতৰ যাত্ৰা কেনেকুৱা আৰম্ভ হ'ল? মোৰ সংগীতৰ যাত্ৰাটো আচলতে মই গীত 5 বছৰমান বয়সৰ পৰা গাইছোঁ। গীত ভাল পাওঁ, গান ভাল পাওঁ। কিন্তু মই গাবলৈ লৈছিলোঁ ক্লাছ 5 মানৰ পৰা। কাৰণ মই LP স্কুলৰ পৰা গৈ যেতিয়া মই এমিত নাম লগালোঁ, তাৰপিছত তাত নৱাগত আদৰণি সভা হয় নহয়, হয় হয়, সেই সভাত মই প্ৰথম তেতিয়া ক্লাছ 5ত নাম লগাইছোঁ। তাৰপিছত তাত মানে মাইকটো বাজি আছিলে, মাইকত গান বজাই আছিলে। তো কোনোবাই ক'লে বন্ধ কৰি দিওঁ, তই গাবি নেকি বুলি। তাৰপিছত বন্ধ কৰিলে মই এনেই গান এটা গাইছিলোঁ তাত। তাৰপিছত সেই গানটো যে গালোঁ, তাৰপিছত আমাৰ মানে শিক্ষক শিক্ষয়িত্ৰী যিমান আছিল সকলোৱে ক'লে, কোনে গাইছে গানটো? কৈছে বোলে মিতুৱে গাইছে। তাৰপিছত মোক ভালকৈ গাব দিলে, গালোঁ। আৰু সেই বছৰ যিখন নৱাগত আদৰণি সভা হৈছিলে, তাত মই মানে বিশেষ শিল্পী হিচাপে মানে গান গাব লগা হ'ল। আৰু সেই যাত্ৰা মোৰ স্কুলৰ পৰা আৰম্ভ হৈছিল। সেয়াই মোৰ আৰম্ভণি। আৰু যেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ পৰা তুমি ছাপোৰ্ট পাইছিলা, মৰম পাইছিলা, তেতিয়া তোমাৰ গীতৰ প্ৰতি, গীত গোৱাৰ প্ৰতি তোমাৰ বেছি আগ্ৰহ হ'ল? মোৰ আগ্ৰহ বাঢ়ি গ'ল যেতিয়া সকলোৱে ক'লে যে ইমান ভাল গাইছা, গতিকে তুমি এই যাত্ৰাটো অব্যাহত ৰাখিবা, এৰি নিদিবা। আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে মই কৰি আছোঁ। আৰু পিছৰ পৰ্যায়ত মিতুৱে তাৰপিছত
হাইস্কুলত তুমি গীত গালা পঞ্চম হয় হয় শ্ৰেণীৰ হয় পৰা মই তাৰ পঞ্চম মানৰ পৰা তাৰপিছত কেনেকৈ গীত শিকিলা গীতটো শিকিব লাগিব সুন্দৰকৈ মই তুমি- মাজতে মই ক্লাছিকেলো কৰিছিলোঁ অলপ অ, খালি সম্পূৰ্ণকৈ কৰিব নোৱাৰিলোঁ উম। মোৰ মানে কিছু প্ৰব্লেম হৈ গ'ল সেইকাৰণে মই ক'ত কৰিব নোৱাৰিলোঁ শিকিছিলা বাহিৰত চালি সংগীত কানন বুলি এখন সংগীত কানন অতি সংগীত কানন। জনপ্ৰিয় হয়। জানো হয় তাত চাণক্য শৰ্মা ছাৰ আছিলে হয় তেওঁ মোক যথেষ্ট মৰম কৰিছিল উম। তাত মই 2-3 বছৰমান চাগে কৰিছিলোঁ তাৰপিছত মোৰ কৰিবলৈ নহ'ল শাস্ত্ৰীয় সংগীতৰ তালিম লৈছিলা ন হয় গতিকে এনেকুৱা তোমাৰ যাত্ৰা আৰু হয় এই যাত্ৰাৰে আজি মিতু শইকীয়া সুন্দৰকৈ কাম কৰি আছে আমি ছ'চিয়েল মিডিয়াত দেখা পাওঁ মিতুৱে সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰে বিভিন্ন শিল্পীৰ গীত পৰিৱেশন কৰে বিশেষকৈ জুবিন গাৰ্গৰ গীতসমূহ মিতুৱে খুব সুন্দৰকৈ গায় সেইকাৰণে মই মিতুক আমন্ত্ৰণ কৰি আনিছোঁ ভাল লাগিছে মিতুৰ বিষয়ে আৰু কথা পাতিম মিতুৰ বিষয়ে জানিব লগা বহু কথা আছে আন এটি গীত শুনিব খুজিছোঁ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন বহুত ভাল লাগিলে আন এটি জনপ্ৰিয় জুবিন গাৰ্গৰ এটি গীত প্ৰীতিৰ সুবাসে ইমান সুন্দৰ এটি সৃষ্টি অনুপম সৃষ্টি গতিকে মিতুৰ কণ্ঠত শুনিব পালোঁ মিতু এই যে মই কৈছোঁ যে জুবিন গাৰ্গৰ গীত মিতুৱে সুন্দৰকৈ পৰিৱেশন কৰি আহিছে ছ'চিয়েল মিডিয়াত মই দেখা পাইছোঁ গতিকে এই যে আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকী তোমাৰ কেনেকুৱা অনুভৱ বা জুবিন গাৰ্গৰ সৈতে তোমাৰ কাম কৰাৰ ইচ্ছা পুহি ৰাখিছিলানে বা মোৰ আছিলে তেখেতক মই মাত্ৰ এবাৰেই লগ পালোঁ মই ঘৰতো গৈছিলোঁ হয় তেখেতক লগ খাৰঘূলিত পাবলৈ গৈছিলা? খাৰঘূলিত গৈছিলোঁ তেখেতক লগ পাবলৈ বৰ টান বৰ সহজ নহয় সহজ নহয় খুব বিজি থাকে মানুহজন আৰু মই যেতিয়া যিদিনাখন গৈছিলোঁ উম, সেইদিনাও তেওঁ ক'ৰবাত যাব ওলাইছে তাৰপিছত কৈছে বোলে মোৰ সময় নাই মই দিল্লীত নে ক'ত মুম্বাই যাম বুলি কৈছে আহ, আৰু মই একপি ফটো উঠিলোঁ আৰু এবাৰ সেৱা এটা ল'লোঁ তেখেতৰ হয় হয় আশীৰ্বাদ এটা ল'লোঁ তাৰপিছত কেতিয়া লগ পাইছিলা তুমি এইটো চাগে 2019-20 মানৰ কথা হ'ব চাগে 19-20 হয়, তেনেকুৱা এক হয়। হয় তেতিয়া মই তেখেতক মানে সেয়াই প্ৰথম আৰু সেয়াই শেষ সেয়াই শেষ তাৰপিছত মই তেখেতক মানে লগ নাপালোঁ যদি দূৰৰ পৰা অনুষ্ঠান চাইছোঁ অনুষ্ঠানসমূহতো আমি লগ সকলোৱে উপভোগ কৰিয়ে থাকোঁ তেখেতৰ হয়, হয়। কিন্তু তেওঁ যেতিয়া হেৰাই গ'ল হয়। এনেকৈ অনাকাংক্ষিতভাৱে হেৰাই গ'ল ন আমি কেতিয়াও ভবা নাছিলোঁ যে জুবিন গাৰ্গ এনেকৈ যে বিদেশত গৈ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে যে জুবিন গাৰ্গ গুচি যাব আমি সপোনতো ভবা নাছিলোঁ নাই। হয়, হয়। আমাৰ জীৱন যৌৱন আৰম্ভ হৈছে জুবিন গাৰ্গৰ গীতেৰে নহয় জানো গতিকে কেনেকুৱা অনুভৱ জুবিনক হেৰুৱাই তোমাৰ এতিয়া জুবিন দা নাই বুলি কথাটো মানি ল'বলৈতো কিছুদিনলৈকে মই মানি ল'ব পৰা নাছিলোঁ মানি ল'ব পৰা নাই সেইটো অকল হয়। মই বুলি নহয় বহুতে সকলোৱে মানি ল'ব পৰা নাছিল কিন্তু সেইটোৱে চিৰন্তন সত্য আছিলে তেওঁ আমাৰ মাজৰ পৰা গুচি গৈছে গুচি গ'ল কিন্তু জুবিন গাৰ্গো যে নাইকিয়া হৈ যাব পাৰে সেইটো কোনেও ভবা নাছিল কোনো ভবা নাছিলোঁ হয় গতিকে সেইটো আমি কেনেকে মানি ল'ম আপুনিও মানি ল'ব পৰা নাছিল ময়ো মানি ল'ব পৰা নাছিলোঁ জুবিন প্ৰকৃতি যেনেকৈ সদায় থাকে থাকে। প্ৰকৃতিৰ হয়, হয়। জুবিন গাৰ্গো যেন সদায় থাকিব আমাৰ মাজত সেইটোৱে আছিলে এনেকুৱা আছিলে হয় হয়, হয় হয়। যে জুবিন গাৰ্গ যে নোহোৱা হৈ যাব সেই সেইটো মানে হয়, কোনেও ভবা নাছিল কোনো ভবা কিন্তু নাছিল। এটা অনাকাংক্ষিত খবৰে সকলোকে উম, উম। এক প্ৰকাৰ মানে সকলোৰে মন মগজুত এটা এনেকুৱা মানে দুখ দুখ সোমাই গ'ল সোমাই গ'ল মানে যাক মানে ভাষাৰে কোনো বুজাব পৰা ভাষাৰে নাছিলে ক'ব পৰা। আৰু মোৰ ঠিক আৰু তেনেকুৱা হৈছিল। আচলতে মিতু যিটো দৃশ্য আমি দেখা পালোঁ হয়। বিশ্বই দেখিলে হয়। এনেকুৱা ধৰণৰ দৃশ্য হয়তো ভৱিষ্যতে কোনো দেখা নাপাব নাপাব। যেনেকৈ মানুহ হিল্লোল ভাঙি হয় যেতিয়া জুবিন গাৰ্গৰ সেই ফ্লাইটেৰে আহিছিলে হয় যেনেকৈ দৌৰিছিলে জুবিন গাৰ্গৰ কফিনটো চুবৰ কাৰণে নহয় জানো নিশ্চয় জুবিন গাৰ্গক এবাৰ চুবলৈ গাড়ীখন চুবৰ যেতিয়া জুবিন গাৰ্গক লৈ আহিছিলে হুম, হুম। যেন গাড়ীতে জাপ দিব ড্ৰাইভাৰজনৰ কথাবিলাক শুনিও আমি আচৰিত হৈ গৈছিলোঁ মইতো ইউটিউবত কিছুমান বস্তু আহিয়ে থাকে নহয় হয় দাদা হয় যেতিয়া দাদাক লৈ আহি আছিলে এয়াৰপৰ্টৰ পৰা উম। মানুহে মূৰ মাৰি দিছিলে বোলে নেকি মূৰ মাৰি গাড়ীত দিছিলে গাড়ীত মূৰ মাৰি মই দিছিলে। সেইটোও পাইছোঁ হয় ত' হয় সেইবিলাক কথা শুনিলে গাৰ নোম শিয়ৰি যায় শিয়ৰি উঠে আৰু পশু পক্ষীবিলাকৰ আচৰণবিলাকো ভাবিব লগা নহয় জানো হয়
কি বেলেগ ধৰণৰ এক পৰিৱেশ অসমত বেলেগ দেখা পালোঁ। দেখা পালোঁ। আমি গতিকে বহুত নেদেখিব- আজি মৃত্যুৰ কণ্ঠত যেনেকৈ আমি জুবিন গাৰ্গৰ গীত শুনিছোঁ, হয়। কিছু কথা আমি শ্বেয়াৰ কৰিছোঁ। কাৰণ কিয় মৃত্যু এগৰাকী শিল্পী, যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান শিল্পী। মৃত্যুৰ হৃদয়ত জুবিন গাৰ্গৰ সেই যে মহান সত্তা, সেই মহান সত্তাক মৃত্যুৱে কি হিচাপত লৈছে, কেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰে, শ্ৰদ্ধা কৰে, সেই কথাখিনি আমি জানিব বিচাৰিছোঁ। গতিকে মৃত্যু ভাল লাগিলে। আন এটি গীত শুনিব খুজিছোঁ মৃত্যুৰ কণ্ঠত, জুবিন গাৰ্গৰ এটি গীত শুনিব। মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত আছিলে, হয়। আৰু সেইটো গীত জুবিন দাই গাইছিলে। মোৰ ভাল লাগে, সেই গীতটোকে মই গাবলৈ লৈছোঁ। হয় হয়। লুইতৰ চাপৰিত কৰে নাউৰিয়া, বাৰীত ভাতে ৰান্ধি খায়। লুইতৰ চাপৰিত কৰে নাউৰিয়া, বাৰীত ভাতে ৰান্ধি খায়। সাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। সাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। লুইতৰ চাপৰিত কৰে নাউৰিয়া, বালিত ভাতে ৰান্ধি খায়। হেৰো নাউৰিয়া মেলি দে ডিঙৰা, তৰি দে শুকুলা পাত। হেৰো নাউৰিয়া মেলি দে ডিঙৰা, তৰি দে শুকুলা পাত। পশ্চিমৰ দিশৰে পছুৱা আহিছে, পশ্চিমৰ দিশৰে পছুৱা আহিছে, বতাহ বুলিছে, বতাহ বুলিছে ভাল। লুইতৰ চাপৰিত কৰে নাউৰিয়া, বাৰীত ভাতে ৰান্ধি খায়। সাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। উজনি দেশলৈ যায়, উজনি দেশলৈ যায়। বহুত ভাল লাগিলে। পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত, ইমান সুন্দৰ এটি সৃষ্টি। মই এই গীতটি জুবিন গাৰ্গে পৰিৱেশন কৰা দেখিছিলোঁ হাৰমনিয়াম এটিত। ইমান সুন্দৰকৈ তেওঁ পৰিৱেশন কৰিছিলে, মানে ভাবিলেই আচৰিত লাগে। আৰু গীতটি তেওঁ বাণীবদ্ধও কৰিছিলে। এই গীতটি খুব ভাল লাগে। আৰু জুবিন গাৰ্গৰ অকল পাৰ্বতী প্ৰসাদ বৰুৱাৰে নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, এনেকুৱা ভূপেন হাজৰিকাৰ, আমাৰ যি স্বনামধন্য শিল্পীসকল আছে, সকলো শিল্পীৰে এটি নহয় এটি বা দুটি গীত তেওঁ সুন্দৰকৈ পৰিৱেশন কৰি গৈছে, নহয় জানো? আৰু লোকগীতসমূহ তেওঁ পৰিৱেশন কৰিছে, টোকাৰী গীতসমূহ তেওঁ গাই থৈ গৈছে। যে আচলতে টোকাৰী গীতৰ মাদকতা যুৱ প্ৰজন্মই জুবিন গাৰ্গে গোৱাৰ পৰাহে অনুভৱ কৰিলে। যুৱ প্ৰজন্মৰ লোকগীতেই শুনা নাছিল। যেতিয়াৰ পৰা জুবিন গাৰ্গে লোকগীত গাবলৈ আৰম্ভ কৰিলে, বৰগীত গাবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা যুৱ প্ৰজন্মৰ শিল্পীসকলে বা যুৱক যুৱতীসকলে গীতসমূহ শুনা হ'ল। এনেকুৱা আমি পাইছিলোঁ, জুবিন গাৰ্গৰ মুখেৰেই আমি পাইছিলোঁ এই কথাখিনি। মৃত্যু বৰ সুন্দৰ। মই যিমান দূৰ জানো মৃত্যুৱে সুন্দৰকৈ গীত পৰিৱেশন কৰি আহিছে। এইবাৰ মৃত্যুৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা? এইবাৰ জুবিনবিহীনভাৱে আমি বিহু পালন কৰিব লগা হৈছে। মঞ্চখনত আমি দেখা পাইছোঁ জুবিন গাৰ্গৰ ফটো, জুবিন গাৰ্গ নাই, কিন্তু তাৰপিছত জুবিন গাৰ্গৰ গীতসমূহ সকলো শিল্পীয়ে পৰিৱেশন কৰে। জুবিন গাৰ্গৰ গীতেৰেই এইবাৰ সকলো শিল্পীয়ে ওলাই আহিছে, পৰিৱেশন কৰিছে। কেনেকুৱা অনুভৱ? যি সময়ত বহাগ, যেনেকৈ কুলিৰ মাতত বহাগ আহে, জুবিন গাৰ্গৰ মাতত বহাগ আহে বুলি আমি কওঁ। এতিয়া আমি জুবিনবিহীনভাৱে বিহু প্ৰথম পালন কৰিব লগা হৈছে। কেনেকুৱা অভিজ্ঞতা তোমাৰ শিল্পী হিচাপে? তোমাৰ তুমি যিহেতু এগৰাকী শিল্পী, তোমাৰ অন্তৰত কেনেকুৱা ধৰণৰ কথা জাগিছে? মোৰ অন্তৰত জগা কথাখিনি মই ক'লোঁ, মই তোমাক প্ৰশ্ন সহকাৰে মই উত্থাপন কৰিলোঁ, তোমাৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ, আৰু ময়ো কেইবাখন অনুষ্ঠান কৰিলোঁ, আৰু মোৰ নিচিনাকৈ আৰু বহুতে কৰিলে, বহু শিল্পীয়ে গাইছে, বহুতে গাইছে। কিন্তু মানে আগৰ যিটো মাদকতা আছিলে বিহুটোত, এইবাৰ আমি সেই বস্তুটো পোৱা নাই। সেই বস্তুটো অভাৱটো যেন শেষ হৈ যোৱা নাই, সেই অভাৱটো যে থাকি যাব,
গতিকে প্ৰতিখন বিহু মঞ্চত মায়াবিনীটোক গাবই লাগিব, যিহেতুকে সেইটোৱে এতিয়া এটা প্ৰাৰ্থনা হৈ পৰিলে। গতিকে খুব প্ৰতিখন মঞ্চত যেতিয়া উঠিয়ে যেতিয়া আমি জুবিনদাৰ ফটোখনত সেই ফটোখনৰ আগত যেতিয়া চাকি গছি জ্বলি থাকে, তেতিয়া বুকুখন খুন্দা মাৰে যে জুবিনদা নাই, আৰু আমি সেইজন শিল্পী সেই সত্তাজনৰ গীতেই এতিয়া গাব লাগিব। গতিকে মানুহজন যে নাই কথাটো ভাবিলে দুখ লাগে। আৰু প্ৰতিখন মঞ্চত সেই দুখটো লৈ পেলাই গীতবিলাক, আৰু এতিয়া মঞ্চৰ জৰিয়তে ইমানসমূহ কথা কৈছিলে, মেছেজ দিছিলে, কেতিয়াবা মানুহে ভুল বুজিছিলে, কিন্তু পিছত বুজি পাইছিলে। কিন্তু পিছত বুজি জুবিন গাৰ্গে কথাবিলাক যে কৈছিলে, এইবিলাক কথা সঁচাকৈ প্ৰতিপন্ন হ'ল পিছত। তেওঁ আগতেও কৈছিলে মই যি ক'লেও কিছুদিন পিছতহে মানুহে বুজি পাব, অনুভৱ কৰিব। কথাটো হয়। কিন্তু আৰু জাতি নাই ধৰ্ম নাই, মই মুক্ত। আজি জাতি ধৰ্ম সকলো ধৰ্মৰ ব্যক্তিয়ে তেওঁক শ্ৰদ্ধা জনাইছে, নহয় জানো? গতিকে মৃত্যুৰ পৰা মই জানিলোঁ এগৰাকী শিল্পী হিচাপে মৃত্যুৰ যি অনুভৱ। মই এতিয়া অলপ বেলেগ ধৰণৰ কথা লৈ আহোঁ। মৃত্যু আজি দীৰ্ঘদিন ধৰি সংগীতৰ জগতত কাম কৰি আছে। মৃত্যুক জানে যে মৃত্যু কিমান সুন্দৰকৈ কাম কৰি আহিছে। তাৰ মাজতো যেন মৃত্যুৰ অলপ কিবা ক্ষোভ থকা যেন লাগে। যিমানখিনি মৃত্যুৱে জনপ্ৰিয়তা পাব লাগিছিল, প্ৰতিভা থকা স্বত্তেও মৃত্যু যেন ক'ৰবাত ৰৈ গৈছে, কোনোবাই যেন মৃত্যুক ৰখাই দিছে, এনেকুৱা এক সেইটো কথা এতিয়া মই কাকো দোষাৰোপ কৰিব নোৱাৰোঁ। যদি কৰিব পৰা নাই, সেয়া মই নিজৰ ব্যৰ্থতা বুলিয়ে ভাবিম। কিন্তু মই চেষ্টা কৰি গৈছোঁ। খালি মই বেছি জনপ্ৰিয়তাটোৰ পিছত মই বহুত বেছি দৌৰিব বিচৰা নাই। কেৱল জনপ্ৰিয়তাটো মানুহক লাগে, কিন্তু মই ভাবোঁ যে আপোনাক যদি এটা অনুষ্ঠানত মাতিছে গীত পৰিৱেশন কৰিবৰ কাৰণে, আপুনি যদি তাত গীতখিনি যদি ভালকৈ পৰিৱেশন কৰিব পাৰিছে, ৰাইজৰ যদি মন জয় কৰিব পাৰিছে, মই ভাবোঁ সেইখিনি যথেষ্ট বুলি মই ভাবোঁ, অন্ততঃ সেইখিনি স্থানত। গতিকে জনপ্ৰিয়তাটো মানুহক লাগে, কিন্তু জনপ্ৰিয়তাটো লোৱাৰ পিছত যদি আপুনি অনুষ্ঠান এটা কৰিবলৈ গৈ পেলাই যদি মানুহখিনিক যদি সন্তুষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে মানুহখিনি যদি বিচৰাৰ ধৰণে আপোনাক নাপায়, তেতিয়া বেয়া লাগিব, মানুহখিনিয়ে বেয়া লাগিব। মই সেইকাৰণে ভাবোঁ যে মই সেইটো বিশ্বাস কৰোঁ যে গীতখিনি যাতে ভালকৈ গাব পাৰি। কিন্তু মৃত্যু এটা কথা, তুমি যিটো ক'লা যে জনপ্ৰিয়তা লাগে, সস্তীয়া জনপ্ৰিয়তাৰ পিছতো দৌৰা বহু শিল্পী নিশ্চয় আছে, নহয় জানো? আজি এটি মই দেখিছোঁ যে জুবিন গাৰ্গৰ গীত এগৰাকী জনপ্ৰিয় শিল্পীয়ে ইমান বেসুৰাকৈ পৰিৱেশন কৰিছে, তাক লৈ ট্ৰল হৈছে, নহয় জানো? আৰু আগতেও বহুকেইগৰাকী শিল্পী, দুগৰাকীমান শিল্পীৰ জুবিন গাৰ্গৰ গীত অলপ বেলেগ ধৰণে গোৱাক লৈ বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে। বহু শিল্পীয়ে বহু অনুষ্ঠানে বাতিল কৰিবলগীয়া হৈছে অনুষ্ঠান। কি ক'বা তেতিয়া এনেকুৱা ধৰণৰ জনপ্ৰিয়তাৰ শীৰ্ষত গৈ যদি একেবাৰে বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হয়, কি ক'বা? মই সেইটোৱে ক'ব খুজিছিলোঁ, কিন্তু পোনপটীয়াকৈ কথাবিলাক ক'ব নোৱাৰি, সেইকাৰণে মই তেনেকৈ কৈছিলোঁ। আৰু সেইটোৱে কৈছোঁ যে জুবিন দাই যেনেকৈ গাই থৈ গৈছে, আমি তেনেকৈ গালেই হৈ যাব, তেনেকৈ গালে হ'ব। আমি তাত আৰু এক্সট্ৰাকৈ কাজ লগাব নালাগে, এক্সট্ৰাকৈ সুৰ লগাব নালাগে, কাৰণ তাত যদি প্ৰয়োজন যদি হ'লহেঁতেন, তেওঁ নিজে লগাই থৈ গ'ল। গতিকে তাত আৰু এক্সট্ৰাকৈ একো লগাবলগীয়া আছে বুলি, তেওঁ হামিঙৰ ৰজা, তেওঁ হামিং কিং ৱৰ্ল্ড পাই গ'ল। গতিকে তেওঁ সুৰৰ ৰজাটো, তেখেতৰ ওপৰত সুৰত গাবলৈ কোনো নাই, আৰু সেইটো কেতিয়াও নাহে, আৰু আমিতো দেখা নাপাওঁ, মোৰ বিশ্বাস। গতিকে সেইকাৰণে কৈছোঁ যে সেইটো কৰিব নালাগে। আৰু মই ইয়াৰ পৰা সকলোকে কওঁ যে গাওক গীতখিনি ভালকৈ, সকলোৱে গাওক, আৰু তেখেতৰ গীতবিলাক যদি নাগাওঁ, তেতিয়াহ'লে গীতবিলাক মানুহে পাহৰি যাব। গতিকে আমি গাবই লাগিব। কিন্তু যিটো লেভেলত তেওঁ গাই থৈ গৈছে, তেওঁৰ নিচিনাকৈ কোনেও গাব নোৱাৰে, সেইটো এটা কথা। কিন্তু বিকৃত হিচাপত যাতে কোনেও নাগায়, তেখেতৰ সুৰটো কোনোবাই চুব নোৱাৰে, সেইটো বেলেগ কথা, কিন্তু তাক বিকৃত ৰূপত লৈ যাব নালাগে। মোৰ ফালৰ পৰা মই সেইটোৱে আহ্বান জনাম যে তেওঁ যেনেকৈ গাই থৈ গৈছে তেনেকৈ গাব নোৱাৰিলেও অন্ততঃ তাত বিকৃত নকৰে। লাগিলে সেইটো গীত নাগালেই হ'ল, যদি সেইটো গীত গাবলৈ টান পায়, সেইটো গাবই নালাগে, কিন্তু গাই পেলাই এইটো বিকৃত কৰিব নালাগে। মই সেইটোৱে ক'ব বিচাৰিম। সেইটো বহুত ভাল লাগিছে। আৰু তেনেকুৱা ধৰণৰ বিকৃতভাৱে বা বেসুৰাকৈ গালে আমাৰ মনত কষ্ট পোৱা যায়, বেয়া লাগিব, আৰু শিল্পীগৰাকীক চৰম অপমান কৰাৰ দৰে নিশ্চয় আমাৰ মাজত যিহেতুকে নাই এতিয়া। গতিকে বহুত ভাল লাগিলে। মই মৃত্যুৰ কণ্ঠত আন এটি গীত শুনিব খুজিছোঁ। বুজিও নুবুজালে কিমান তোমাক বিচাৰো যে,
ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজালে বহুতৰ হিয়াৰ মাজত বিচাৰি গলো মই নাপালো সঁচা মৰম তুমি দিলা মোক মৰমৰ সঁহাৰি ৰলাহি নীৰৱে কাষত কাৰোবাৰ মৰম পাই তুমিও যাবা নেকি মোক পাহৰি বুজিও নুবুজালে ইমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজালে বহুত ভাল লাগে এই গীতসমূহ এই যে মন চিৰিজৰ গীতসমূহ ইমান সুন্দৰ আছিল হয়, নহয় জানো হয়। আমি এইসমূহ গীত খুব শুনিছিলোঁ গীতবিলাক ইমান সুন্দৰ আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ যিটো স্পষ্টতা গীতসমূহত হয়। খুব ভাল লাগে যিটো উচ্চাৰণ তেওঁৰ বহুত ভাল লাগে উচ্চাৰণ উচ্চাৰণৰ ক্ষেত্ৰত বহুত হয়। ভাল লগা আৰু মই মিতুক আন এটি কথা সুধিব খুজিছোঁ যিহেতু মিতুৱে সংগীতৰ জগতত কাম কৰি আছে মিতুৱে এতিয়া বৰ্তমান কিহক লৈ ব্যস্ত এতিয়া মই নিজৰ গান কেইটামান কৰি আছোঁ আৰু মই এইটো আমাৰ যিটো বহাগ গুচি গ'ল জুবিন দা বিহীন বহাগ মই গানটো সেইকাৰণে মই ৰিলিজ নকৰিলোঁ মই একচুৱেলি গানটো মই গাই পেলাই ৰেডি কৰি থৈছোঁ কিন্তু তেওঁ যে নাই তাৰপিছত মোৰ আৰু সাহস নহ'ল ৰিলিজ কৰিবলৈ সেইকাৰণে এইটো বছৰত মই নিদিলোঁ গতিকে মই সেই এইটো মানে গীতটো এনেকুৱা ধৰণৰ মানে আমাৰ ল'ৰাবিলাকৰ যেতিয়া 30 বছৰমান হৈ যায় তাৰপিছত মানুহে খুব কামোৰ দিয়ে এইটো বিয়া পাতিব লাগে কিবা কৰিব লাগে সেই ধৰণে মোকো বহুতে কয় দুচিন্তাত পেলাই যিহেতুকে ময়ো বিয়া বাৰু পতা নাই এতিয়ালৈ তো মই সেই ভাৱত গানটো লিখিলোঁ যে মানুহে ইমান এই বিষয়বস্তুবিলাক কৈ থাকে তো 30 বছৰমান হোৱা ল'ৰাখিনিৰ মানে মনৰ ভাৱটো কেনেকুৱা হ'ব পাৰে অকল ল'ৰাৰ ক্ষেত্ৰতে নহয় ছোৱালীৰ ক্ষেত্ৰতো সেইখিনি সময়ত ছোৱালীজনী পঢ়িব নালাগে বা ছোৱালীজনীহে পঢ়াৰ ইচ্ছা বিয়াৰ কথা ঘৰত চলি থাকে মানে নিজৰ ফিউচাৰক লৈ কেতিয়াবা ছোৱালীজনীও দুমোজাত পৰা দেখা যায় নহয় জানো গতিকে যুৱক যুৱতীৰ গোটেই যুৱক যুৱতীখিনি তোমাৰ এই গীতটি কেতিয়া পাম আমি শুনিম এইটো মই ডিচেম্বৰ মানতহে ৰিলিজ কৰিম এতিয়া নকৰোঁ আৰু এতিয়া মই ৰাখি থৈছোঁ আৰু মই এনেকৈ 3টামান গানৰ কাম কৰিছোঁ এটা ভগৱান বুলি গান কৰি আছোঁ সেইটো হৈছে খালি মই সেইটো গোৱা নাই এতিয়ালৈ আৰু এটা গান মই ভাবি আছোঁ সেইটো মই লিখা মেলা হৈছে গীতসমূহ তুমি নিজে লিখা মই নিজে লিখিছোঁ নিজে সুৰ কৰিছোঁ কেৱল মই এতিয়ালৈকে মাৰ্কেটত উলিয়াই দিয়া নাই বহুত ভাল লাগিছে আৰু যেতিয়া আমি তিনিটি গীত পাম তেতিয়া মিতুক আন এদিন আমাৰ এই অনুষ্ঠানৰ মজিয়াত আমি মাতিম গতিকে বহুত ভাল লাগিছে আৰু মিতুক শুভেচ্ছা জনাইছোঁ যাতে এই তিনিটি গীত সুন্দৰ ভগৱান শীৰ্ষক এই গীতটি যাতে সুন্দৰকৈ মানে আমি পাওঁ শুনিবলৈ পাওঁ আৰু যে যুৱক যুৱতীসকলক লৈ মিতুৱে যিটো গীত লিখিছে তেওঁৰ জীৱনক লৈ গতিকে এই কথাখিনিও আমি এই গীতটো আমি গীতৰ মাজেৰে উপলব্ধি কৰিম যুৱক যুৱতীৰ মানসিকতাখিনি খুব ভাল লাগিলে আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আজি অনুষ্ঠানৰ মিতু কেনেকুৱা অনুভৱ আৰু ভৱিষ্যতত সংগীতক লৈ মিতুৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা খুব ভাল লাগিলে আপুনি মোক মাতি আনিলে ইয়ালৈ আৰু মই যথেষ্ট ভাল লাগিছে আহি পেলাই আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু খুবেই ভাল লাগিছে আৰু মই ভৱিষ্যতে আপোনালোকৰ ফালৰ পৰা হেৰি কৰিলে মই আহি যাম বা মোৰো আহিব ইচ্ছা থাকিব সুবিধা পালে ময়ো আহিম গতিকে মোৰ ভাল লাগিছে মোৰ অনুভৱটো মই তেনেকৈ প্ৰকাশ কৰিছোঁ দৰ্শকসকলক কওঁ যে মিতুৱে সুন্দৰকৈ গীত পৰিৱেশন কৰি আহিছে মিতুৰ লগত যোগাযোগ কৰিব পাৰে সুন্দৰকৈ আমি মিতুৰ যোগাযোগ নম্বৰতে আমি দিম গতিকে সদায় কোনো ব্যক্তিয়ে যদি মিতুক অনুষ্ঠানত বিচাৰে বিভিন্ন অনুষ্ঠানত মিতুক যোগাযোগ কৰিব পাৰে মিতুৱে সুন্দৰকৈ গীত পৰিৱেশন কৰি আহিছে সংগীতৰ কাম কৰি আহিছে খুব সুন্দৰকৈ গীত গায় আপোনালোকক মোহাচন্ন কৰিবলৈ সক্ষম হ'ব তাৰপিছত মিতুৰ মই পৰিকল্পনাটি জানিব বিচাৰিছোঁ সংগীতক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা
এতিয়া মই জুবিনদাৰ গীতখিনিতো গাবই লাগিব আমি জীয়াই থকালৈকে তেখেতৰ গীত গামেই গতিকে মই তাৰ সমান্তৰালভাৱে মই মোৰ নিজৰ গীতখিনিও যাতে আগবঢ়াই লৈ যাব পাৰোঁ মোৰো গীত যাতে মানুহে নিজৰ সৃষ্টিখিনি নিজৰ সৃষ্টিখিনি যিহেতুকে মই আৰু এটা গান কৰি আছোঁ পগলা মন বুলি মই ভাবি আছোঁ সেই গীতটো মই সুভাষানা দত্ত বাইদেউকহে গোৱাম হয় হয় মই স্পেচিয়েলি তেখেতৰ কাৰণে বনাই থৈছোঁ গতিকে তেওঁৰ লগত যোগাযোগটো হৈছেনে হৈছে আৰু গতিকে তেনেকৈ মই নিজৰ গীতখিনিও যাতে লগত লৈ যাব পাৰোঁ দাদাৰ পিছে পিছে মই মানে দাদাক একাকৰীয়া কৰি পেলাই মোৰতো নহয় তেখেতৰ গীত মোক সদায় গাবই লাগিব মোৰ নিজৰ গীত যিমান নহ'ল থাকিলেও মই দাদাৰ গীত গামেই আৰু গাবই লাগিব গতিকে সেইটো অকল মোৰ ক্ষেত্ৰতে নহয় প্ৰত্যেকজনে ভবাটো উচিত কাৰণ তেওঁ এজন সংগীতৰ ভগৱান আছিলে গতিকে তেখেতক আমি দূৰত ৰাখি পেলাই আমি নিজক প্ৰতিষ্ঠিত কৰাৰ কথা ভাবিব নোৱাৰোঁ তেখেতৰ পিছে পিছেহে আমি যাব লাগিব গতিকে মই ভাবোঁ মোৰ গীতখিনিও মই আগবঢ়াই লৈ যাব বিচাৰোঁ দাদাৰ পিছে পিছে বুলি কৈছোঁ বহুত ভাল লাগিলে মিতু তোমাৰ অনুভৱটো জানিলোঁ ইমান সুন্দৰকৈ নিৰ্ভেজালভাৱে ইমান মনৰ কথাখিনি ক'লা আৰু ইমান তোমাৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ প্ৰতি যিটো তোমাৰ শ্ৰদ্ধা সেই শ্ৰদ্ধাটো ফুটি উঠিছে আমি সকলো শিল্পীৰে এই শ্ৰদ্ধা থকা উচিত আমি জুবিন গাৰ্গক সদায় জীয়াই ৰাখিব লাগিব প্ৰাণৰ শিল্পীগৰাকীক আমি আমাৰ মাজত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি সদায় জীয়াই ৰাখিব লাগিব গীতেৰে আমি বিভিন্ন কৰ্মৰ জৰিয়তে জীয়াই ৰাখিব লাগিব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সংগীতৰ তুমি যিহেতু যথেষ্ট তোমাৰ বয়স যথেষ্ট কম তুমি সংগীতৰ জগতত বহু কাম কৰিবা বুলি আমি সদায় শুভেচ্ছা জনাম আৰু জনাইছোঁ আৰু তোমাৰ গীতসমূহ তোমাৰ নিজৰ সৃষ্টিসমূহ প্ৰতিভাত হওক সকলো ব্যক্তি আদৰি লওক গতিকে শেষত আন এটি গীতেৰে আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম মই মিতুৰ পৰা আন এটি গীত শুনিব খুজিছোঁ আৰু এই গীতটি শুনি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিতি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰ'দেও নাহে তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা জীৱন পথত আছে ঘাত প্ৰতিঘাত নিশাৰ শেষত আছে প্ৰভাত জীৱন পথত আছে ঘাত প্ৰতিঘাত নিশাৰ শেষত আছে প্ৰভাত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিতি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে